আসসালামু আলাইকুম দলগা সমষ্টিৰ ৰাইজ আপোনালোকক এটা কথা অনুৰোধ কৰি জনাও যে বেছিমাৰী ব্লকৰ আণ্ডাৰত 1 নম্বৰ বৰুৱাঝাৰৰ গাঁও পঞ্চায়তত ডিষ্ট্ৰিক্টৰ ভোটটো আৰু কাউন্সিলৰৰ ভোটটো আপোনালোকে হাতৰ ছবিত নিদিব। য'ত আমি বহুত চাই আছো পাই আছো নিউজত আমি শুনি আছো এইবাৰ টিকেট দিওঁতে বহুত খেলিমেলি কৰিছে সিহঁতে। এইকাৰণে আমাৰ হাতৰ ছবি এতিয়া দলগাঁও সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ বৰুৱাঝাৰত কেতিয়াও জিকিব নোৱাৰে। এইকাৰণে আপোনালোকক অনুৰোধ কৰি জনোৱা হ'ল আপোনালোকে যাতে পাৰিলে যি জিকিব সিহঁতে ভোটটো দিয়ক, কিন্তু হাতৰ ছবিত আপোনালোকে ভোটটো নিদিব বুলি আমি অনুৰোধ জনাই আছো। আৰু কথা হ'ল এইবাৰ আমি নিউজত চাইছো বহুত টকাৰ লেনদেনত টিকেট বিক্ৰী কৰা হৈছে। এইটো আমাৰ মুখৰ কথা নহয়, এইটো নিউজত আমি পাইছো কাৰণে কৈ আছো দলগাঁও সমষ্টিৰ ৰাইজ যদি টকাৰে যদি টিকেট যদি কিনিছে তেনেহ'লে জিতাৰ পিছত সিহঁতে কেনেকা কি কাম কৰিব সেইকাৰণে আপোনালোকক দলগাঁও সমষ্টিৰ ৰাইজক আমি অনুৰোধ কৰি জনাই আছো আপোনালোকে কংগ্ৰেছত ভোট নিদিব। দলগাঁও সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ বৰুৱাঝাৰ গাঁৱত কাউন্সিলাৰ আছে, হাতৰ ছবিত ডিষ্ট্ৰিক্টত আছে, আপোনালোকে ভোট নিদিব বুলি আমি আপোনালোকক আহ্বান জনালো। ধন্যবাদ। হয়, মই মাইকিং এইকাৰণে কৰিছিলোঁ এইবাৰ যিটো পঞ্চায়তৰ যিটো মানে টিকটৰ যিটো মানে লেনদেন বুলি আমি শুনি আছোঁ বা নিউজত আমি পাই আছোঁ, এটা আমাৰ মুখৰ কথা নহয়, এইটো আমি নিউজত চাই আছোঁ, বহুত নিউজত চাইছোঁ আমি। মানে যিটো কাউন্সিলাৰ টিকেটটো আৰু ডিষ্ট্ৰিক্টৰ টিকেটটো মানে সেইটো মানে পইচাৰ লেনদেনৰ ওপৰতহে সিহঁতৰ মানে টিকেটটো পাইছে। এইকাৰণে আমি মাইকিং কৰি কৈছোঁ যে 1 নম্বৰ বৰুৱাঝাৰ দলগাঁও সমষ্টিৰ ৰাইজসকলে মানে কাউন্সিলাৰ ভোটটো আৰু ডিষ্ট্ৰিক্টৰ ভোটটো দিব নালাগে। এইকাৰণে আমি কৈছিলোঁ মানে যাকে মন চায় তাকে দিলে হ'ল, কিন্তু মানে হাতৰ ছবিত মানে কাউন্সিলৰ ভোটটো আৰু ডিষ্ট্ৰিক্টৰ ভোটটো দিব নালাগে। তাৰমানে ধৰক আমাৰ মাধৱ ৰাজবংশী ছাৰ আপোনালোকেও জানে আৰু ছ'চিয়েল মিডিয়াতো পাইছে, আমি বহুত দিনলৈকে আমি এতিয়াও আমি কংগ্ৰেছ দলতে আছোঁ। আমাৰ ইয়াতে MP ইলেকশ্যনত মাধৱ ৰাজবংশী ডাঙৰীয়াৰ আমাৰ ইয়াতে অফিচ কৰিছিলোঁ, আমি চান্দা কালেকশ্যন কৰি কেনে আমি অফিচ কৰিছিলোঁ, কিন্তু আমি মাধৱ ৰাজবংশী ছাৰক আমি একবাৰো কোৱা নাই যে এই টকাখিনি আমাক দিব লাগে অফিচত। কিন্তু সিহঁতে এইবাৰ মাধৱ ৰাজবংশী ছাৰ আমাৰ শুনামতে আৰু টিকটৰ মানে যিটো মানে লেনদেন কৰি কিনে টিকেট দিছে সেইটো মানে কি ক'ম আৰু মানে এইকাৰণে মানে আমি এইবিলাক আমাৰ মাধৱ ৰাজবংশী ছাৰ আৰু আমাৰ MLA ছাৰ এইবিলাক গোটেইবিলাক মিলি কেনে এই কামটো কৰিছে। আমাৰ টিকটৰ মানে যিটো আৰু কি পইচাৰ লেনদেনটো যে কৰিছে আমাৰ সন্দেহ হয় সিহঁতে মানে লগত থাকি কেনে এই পইচাৰ লেনদেনটো কৰিছে। হয়, এইকাৰণে আমি কৈছোঁ দলগাঁও সমষ্টিৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে কংগ্ৰেছৰ হাতৰ ছবিত কাউন্সিলাৰ আৰু ডিষ্ট্ৰিক্টৰ ভোটটো দিব নালাগে। এতিয়া যাকে ইচ্ছা তাকে ভোট দিব পাৰে, কিন্তু সিহঁতক মানে ভোটটো দিলে ধৰক কোনোবাই 3 লাখ টকাতে মানে টিকেটটো কিনিছে আমাৰ শুনামতে, বা কোনোবাই 10 লাখ টকাতে মানে টিকেটটো কিনিছে, সিহঁতেও যদি মানে ধৰক টকা দি যদি টিকেট সঁচাকৈ কিনি থাকে মানে তাৰপিছত এই গাঁৱত উন্নতি কি কৰিব, এই ৰাস্তা ঘাটবিলাক আপুনি চায়ে আছে ৰাস্তা ঘাটবিলাক কেনেকৈ ঠিক কৰিব, সিহঁতে জিতাৰ পিছততো আগত নিজৰ টকাটোহে উঠাব, তাৰপিছতে ৰাইজৰ কাম কৰিব। এইকাৰণে আমি কৈছোঁ হয়, এইকাৰণে হয় 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 আমাৰ সন্দেহ হয় পইচাখিনি উঠাব পাৰে, কিয়নো টকাৰে কিনিছে টিকেট সিহঁতে। আমাৰ দলগাঁও সমষ্টিৰ ৰাইজক আমি এটা অনুৰোধ কৰি জনাওঁ মানে যিখিনি মানে এতিয়া ইলেকশ্যন খেলি আছে মানে আপোনালোকেও চাব যে এই মানুহজন কি ভাল কাম কৰিছে। ধৰক নতুন মানুহটো আহিছে, সেইটোৱে আমি কৈছোঁ নতুন প্ৰাৰ্থীবিলাক বাছনি কৰাৰ ক্ষেত্ৰত ভোটাৰ ৰাইজ কেনেকৈ সজাগ হ'ব লাগে। সেইকাৰণে কৈছোঁ সিহঁতে আগতে যে মানে আমাৰ সমাজত মানে এনেকুৱা ভাল মানুহ আছে যে ৰাইজৰ কাম কৰিছে, সিহঁতক ভোটটো দিলেই হ'ল, এইটো কোনো দলৰ কথা নহয়।